हेलो बंधु बान्धवीসকল সকলোৰে খবৰ ভালনে আজি ভিডিঅ'টো আৰম্ভ কৰিছো ৰাতিপুৱাৰ পৰা ইয়া চাওকচোন আমাৰ চৰাইখিনি মানে একদম বেমাৰত মানে গুটিখিনি মৰি আছে ৰাতিপুৱা ভাগতে এইখিনি আকৌ এতিয়া লোকক দি দিম যেহেতু আমাৰ মৰা চৰাই নাখায় তাৰ পাছত ইফালে আকৌ মায়ে চটাল মুচি আছে ঘৰৰ যেহেতু আগৰখিনি মানে দুদিন মান আগত মুচিছিলে আৰু তাৰ নেক্সটৰখিনি আজি মুচিছে কাৰণ ইমান হৰ গোবৰ নোলাই এজনীহে যেহেতু গাই গৰু আৰু ইফালে এজনী চৰাই টোপনি আছিল তাকে দেউতা কাটি দিব দিলো যেহেতু আমাৰ মৰা চৰাই নাখায় হেতু কাৰণে এজনীও মৰি গলে আমি খাবলৈ নাপাম হেতু কাৰণে কলো দেউতাক মানে চৰাইটো কাটি দিবলৈ ইফালে দেউতাই কাটি মেলি দিলে আৰু মই ধুমাধুমকে কেৰাহী পাতি বনাবলৈ মানে চুৰু লগাই দিলো কাৰণ মৰিলে যেহেতু খাব নাপাম লোকেহে খাবলৈ পাব হেতু কাৰণে জিয়াই থাকোতে খাই দিও বুলি ভাবিলো আৰু মানুহজনৰ কাৰণেও মই চৰাই কেইটামান থৈ দিছিলে সেইখিনিও একদম মৰি শেষ এটা মাত্ৰ এটা চৰাই আছে এটো কি নাজানো কালিলৈ কি হয় হেয়াও নাজানো বাৰু আপোনালোকৰ মানে সাইডে কোন কোন সাইডত মানে চৰাই বেমাৰ হৈছে আপোনালোকে কমেন্ট কৰি জনাব দেই কিন্তু আমাৰ ঘৰত একদম চৰাই বেমাৰ মানে ধাৰাখাৰ হৈ আছে দুদিন মান আগত গল গাহৰি বেমাৰ তাৰ নেক্সটত গল ছাগলী বেমাৰ আৰু এতিয়া আহিলে চৰাই বেমাৰ মানে কোনোতে হাৰণ নাই মানে বস্তু পুহি মানে একোৱে মানুহে ভৰসা কৰিবলৈ নোৱাৰা হৈ গৈছে ইফালে মই মাংসটো ধুমাধুম মানে বনাইছো আজি মানে বাইদেউ লৰাটোৰ যেহেতু বাৰ্থডে আছে আৰু মই যাব লাগিব বাইদেউ যাব লাগিব আমাৰ বাইদেউ যাম বুলি কৈছে মানে মই নগলে নহব কেকৰ অৰ্ডাৰটো মই দিয়া হৈছিল আৰু মই লৈ যাব লাগিব মই গলেহে মানে বাৰ্থডেটো পাতা হ'ব কাৰণ মই কেকটো লৈ যাব লাগিব হেতু কাৰণে ইফালে মই মাংসটো বনাই মেলি লৈছো ধুমাধুমকে আৰু মা আৰু দেউতাই ঘৰত থাকিব আমাৰ মানে লৰা দুইটা আৰু বাইদেউ আৰু মই চাৰিজনে যাম ভাতটো খাই মেলি লং একদম বাৰে ৰাতিপুৱাই মানে ভিডিওটো আৰম্ভ কৰি দিছো বনাত বাইদেউ হিহঁতে কিন্তু হুনকালে যাব দিছে আৰু হুনকালেনো কোনো যাব পাৰিম যেহেতু ঠাণ্ডা বতৰ ইমান মানে কুৱলিও পৰি আছে হেতু কাৰণে ইমান হুনকালে যাবলৈ নোৱাৰো কিন্তু যাও বুলি কলে যাবলৈ পাৰো আজি যেহেতু দেওবাৰ হৈছে ইমান গাড়ীবোৰো নচলে হেতু কাৰণে মানে আমাৰ ঘৰৰ পৰা মানে খুসকাই যাবলৈ 1 কিলোমিটাৰ মান দূৰ আৰু খুসকাই যাওতে বহুত দেৰি লাগি যায় আৰু যেহেতু আজি দেওবাৰ হৈছে যোৱাকালি শনিবাৰ মানে বিহু বজাৰ সব কৰিছে আৰু আজি দেওবাৰ হেতু কাৰণে গাড়ীবোৰ ইমান মানে খোলা নাই আৰু ইফালে আমি গৈ আছো এতিয়া ভাত পানী খাই মেলি মুখত তামোলখন ভৰাই তামোলটোৱে মেন হয় না নহয় বাৰু তামোলখন খাই খাই এতিয়া খুসকাহি আহি আছো এইফালে বাইদেউ পাছত আহি আছে আৰু লৰা দুইটা আগত গৈ আছে বাৰু তাৰ পাছত আহি পালো মই পাৰুখাত আহি পাই কেকটো আনিবলৈ গৈ আছো বাইদেউ হিহঁত মানে এটা জাগাত বহাই থৈ আৰু মই কেকটো আনিবলৈ আহি আছো অকলে ইফালে এই দিগে বাইদেউজনী আহি আছে অলপমান বাইদেউজনী কলো মানে আগবঢ়াই আহক আৰু মই গৈ আছো বুলি কলো ইফালে বাইদেউজনী আহিছে কেকটো লৈ আগবাঢ়ি আহিছে তাৰছত ফাইনালি আমি বাইদেউ হিহঁতৰ ঘৰ আহি পালোৱে ভিডিওটো বাৰু ইমান লম্বা কৰি নাথাকিলো যেহেতু দেৰি হৈ গৈছিলে আৰু বাইদেউ হিহঁতে অলপমান বজাৰ কৰিব দিছিলে বজাৰো কৰি লৈ আহিছো বাৰু এতিয়া আমি বাইদেউ হিহঁতৰ ঘৰ আহি পালো তাৰপাছত বাইদেউৱে ক'লে লৰাটো নামত চাকি এগছ দিও বুলি ক'লে তুলসী গছত ইফালে বাইদেউৱে চাকি এগছ দিবলৈ মানে যাৰ যোগাৰ গোটেইখিনি মানে কৰি মেলি লৈছে তাৰ পাছত ইফালে কেক কাটিবলৈ মানে ৰেডি কৰা খাইছে আৰু আমাৰ বাইদেউৱে মানে তাৰ মই লৰাটোৰ মাহীয়েক যেহেতু হয় আৰু এডিগিৰ পৰা চালে মানে তাৰ বমাহ মানে আমাৰ সমতটো উল্টা পুল্টা মানে বাইদেউ আৰু মই যেহেতু এটা ঘৰতে বিয়া হৈছো বাইদেউ হৈছে তাৰ আমাৰ মানুহজনৰ ভাইকলে আৰু মই হৈছো আমাৰ বাইদেউৰ তাৰ জেঠালে কলে মানে উলট পালত আমাৰ সমতটো হেতু কাৰণে যি কি হক নহক বাৰু আগৰ সমততে আমি আছো তাই বাৰু মোক মাহী বুলি মাহীয়ে মাতে আৰু আমাৰ বাইদেউয়ে এনেকুৱা হিচাপে আছে নিজৰ একে তেজৰ আমি বাই ভনী হয় আৰু একে মানে তেজৰ ককাই ভাই কৰে আমি জাজলি হয় এনেকুৱা হিচাপতে আমি এতিয়া মিলিজুলি মানে থাকি যাব লাগিব যেহেতু নমৰালৈকে মিলিজুলিয়ে থাকি যাব লাগিব হয় না নহয় বাৰু আপোনালোকে কমেন্ট কৰি জনাবচোন ইফালে কেকৰ কাৰণে মানে মমবাতি পুৰা জ্বলাই আছো আৰু এইবাৰ মানে ইমান ডাঙৰকে পাতা নহলে যেহেতু ভিন্দ ঘৰত নাই ভিন্দ মানে কৰ্মহতে বাহিৰত আছে হেতু কাৰণে মানে অলপমান সৰু মৰু পাতিছে যেতিয়া ভিন্দয়ে ঘৰত থাকিব তেতিয়া মানে অলপমান ডাঙৰকে পাতিম বুলি কৈছে এতিয়া যি কি হক নহক বাৰু লৰাটো মনটো শান্তি কৰিছে খুশ কৰিছে হেতুৱে মানে বহুত ভাল
মানে ভাল লাগিছে আৰু সৰু মৰু হ'লেও যে সিহঁতে পাতিবলৈ পাৰিছে সেইটোৱে মানে আমাৰ কাৰণে বহুত ডাঙৰ মানে হেৰি হৈছে কথা। আৰু ইফালে ল'ৰাটোৱে মানে গোটেই মাখাকে মানে অলপমান খুৱাই দিছে। মানে তাইও বহুত হেপী হৈছে, মানে তাৰ মানে সি কেক কাটিব পাইছে সেইটো কাৰণে বহুত হেপী। আৰু সৰু ল'ৰা ছোৱালী মানে এইবোৰতে বহুত সুখী হয়, মানে সৰু সৰু হেৰিতে সুখী হয়। ইফালে আকৌ কেক কাটি হোৱাৰ পাছত মোক লুগাই দিলে মানে একদম পাকঘৰৰ কামত। ইফালে বাইদেউ সিহঁতে মানে যা যোগাৰ কৰি আছে আৰু মোক ৰান্ধনীশালত সোমাই দিলে। আৰু ধুমাধুমকৈ মই মাংস বনাত লাগি গ'লোঁ পাকঘৰত যিহেতু, আৰু আমাৰ গৃহিণীবোৰে জানে পাকঘৰ কা ঢোঙা। আৰু এইফালে মই আহি পাই মানে কাপোৰ সলাই নাই, একদম চিলাই কামত মানে ব্যস্ত হৈ আছোঁ। অহা কাইলৈ বোলে লাখপতি বাইদেউৰ চেক দিব, সেইটো কাৰণে মানে মোক এতিয়া ৰঙা পাৰপিন লগাই মানে পতি লগাই মেখেলিত চিলাই দিবলৈ দিছে। আৰু মই এতিয়া মেখেলা চিলাবলৈ ধুমাধুমকৈ ৰেডি কৰি আছোঁ। কাপোৰ খোলাই নাই, আন্ধাৰ হৈ গ'ল ঘৰলৈ আহি পাওঁতে। আৰু মোক ল'ৰাটোৱে চেউতাৰ আনি দিছে, মা এইটো পিন্ধি লোৱা বুলি কৈছে। মই কৈছোঁ এতিয়া পিন্ধি থকা সময় নাই, আৰু ধুমাধুম কাপোৰ মানে চিলাই দিছে। ইফালে দোকানত কাষ্টমাৰ আহিছে আৰু ইফালে মই কাপোৰ চিলাই লাগিব লাগে। মানে কোন নেকি কি কৰিম, মানে দোকানী মানুহ একো শান্তিয়ে নাই। আৰু ক'ৰবাত ফুৰিবলৈ যাব হ'লেও শান্তি নাই, একদম ফোনৰ ওপৰত ফোন। মানে দোকানত কাষ্টমাৰ আহিছে, জল্দি আহা, এইটো নিব লাগে সেইটো নিব লাগে, মানে ফোনৰ ওপৰত ফোন আহি থাকে, একোতে শান্তি নাই দোকানী মানুহ দেই।